বননগৰী উচ্চ মাধ্যমিক বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভাত বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী বিদ্যালয়খন উন্নয়নৰ বৃহৎ ঘোষণা অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষগৰাকীক উচ্চ প্ৰশংসা বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰী শিক্ষক আৰু অভিভাৱকসকলক উদ্দেশ্যি কয় যে ব্যক্তিগত শিক্ষানুষ্ঠানত অভিভাৱকসকলে যি ধৰণে ছাত্ৰ-ছাত্ৰীসকলক যত্ন লয় ঠিক তেনেকৈ চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰ-ছাত্ৰীসকলক সমান্তৰালভাৱে অভিভাৱকসকলে গুৰুত্ব দিলে চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভূমিত্ৰা ডেকাই বঁটা বিতৰণী সভাত বিটিচিৰ অধ্যক্ষগৰাকীক জনাই বিশেষ সম্বৰ্ধনা। উক্ত সভাত ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ উদ্ধৱ নাথৰ প্ৰয়োজনত ৰচিত নাট এখন নতুন সংখ্যাৰ নাট প্ৰদৰ্শনে সভাত উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক আৰু অভিভাৱকক আপ্লুত কৰে আৰু নাটকখন উপভোগ কৰি বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে উচ্চ প্ৰশংসা কৰিছিল নগদ ধনৰ টোপোলা আগবঢ়াই। অৱসৰী বিদ্যালয় পৰিদৰ্শক সন্তৰাম কছাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই বিদ্যালয়খনৰ অৱসৰী প্ৰধান শিক্ষক বেণুধৰ কলিতা বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আৰু ভাংগাবৰুৱা মণ্ডল কেন্দ্ৰৰ সমন্বয়ক শৰৎ বৰাই। উল্লেখ্য যে বিদ্যালয়খনৰ সহকাৰী শিক্ষক নলিনীকান্ত ডেকাই আগধৰা সভাখনৰ সন্দৰ্ভত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভূমিত্ৰা ডেকাই সাংবাদিকৰ আগত কি কথা ব্যক্ত কৰিলে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। হয়, মই বিশেষকৈ ধন্যবাদ দিছোঁ আমাৰ বননগৰী হাইস্কুলৰ হেডমাষ্টাৰণী আৰু তেখেতৰ সহযোগী শিক্ষকসকলক আজি তেওঁলোকে মোক এই বঁটা বিতৰণী কাৰ্যসূচীত অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিলে, তাৰ বাবে মই নথৈ আনন্দিত আৰু তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু স্কুলটো ভৱিষ্যতে উন্নতি হোৱাটো মই বিচাৰোঁ আৰু এই স্কুলখন উন্নয়নৰ বাবে যাতে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাল পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি আমাৰ বিটিচি কৰ্তৃপক্ষৰ ফালৰ পৰা আমি WBD ডিপাৰ্টমেণ্টৰ পৰা আমি 60 লাখ স্কুল মেৰামতিৰ নামত আমি দিছোঁ এইবাৰ। আৰু এটা হ'ল আপোনাৰ IBA ইমপ্লিমেণ্টেশ্যন অফ বড়োলেণ্ড একৰ্ড, তাৰ আণ্ডাৰৰ পৰা আমি এটা অডিটৰিয়াম যাতে এটা সুস্থ পৰিৱেশত যাতে স্কুলৰ মাজে মাজে যিখিনি কাৰ্যসূচী হৈ থাকে ফাংচনবিলাক সেইটো কৰিব পৰাকৈ আমি এটা অডিটৰিয়াম হল বনাই দিছোঁ 50 লাখ টকাৰ। এইটো এই বছৰতে কমপ্লিট হ'ব লাগে, এতিয়া টেণ্ডাৰ প্ৰচেছত আছে, গতিকে আশা থাকিল নিশ্চয় এই অনুদানবিলাক পোৱাৰ পিছত এটা ভাল এটা পৰিৱেশ আহিব বুলি মোৰ এটা বিশ্বাস। তেওঁলোকে ভাবে গাৰ্জেনবিলাকে যে নিজৰ ল'ৰা-ছোৱালীবিলাকে ভাল হওক, যিহেতু চৰকাৰী স্কুলবিলাকত শিক্ষাগুৰু নাছিলে যথেষ্ট সংখ্যক, কিন্তু এতিয়া আমাৰ অসম চৰকাৰে যথেষ্ট সংখ্যক টিচাৰ এপইণ্টমেণ্ট দিলে, এটা ভাল পৰিৱেশ আহিছে, শিক্ষকৰ অভাৱ নাই। গতিকে এতিয়া প্ৰাইভেটটো এৰি পেলাই গাৰ্জেনসকলে চৰকাৰী স্কুলতে দিয়া ব্যৱস্থা কৰিবৰ বাবে মই আহ্বান জনাইছোঁ। আৰু BTCটো আমাৰ যিখিনি আমাৰ LP আৰু আপাৰ প্ৰাইমাৰীৰ যিটো শিক্ষক খালী পদ হৈ আছে সেইটো আমি অতি সোনকালে আমি এইটো পূৰণ কৰিম। ইতিমধ্যে যিহেতু UPPL চৰকাৰৰ দিনতে এইটো যিহেতু ইণ্টাৰভিউটো হৈ গৈছে, খালি আমি এপইণ্টমেণ্ট প্ৰচেছটো কৰিবৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আছোঁ। আমি চেষ্টা কৰিছোঁ ইলেকশ্যনৰ আগে আগে সেই এপইণ্টমেণ্টটো দিবৰ কাৰণে। যেতিয়া আমি এপইণ্টমেণ্ট দিব পাৰোঁ হয়তো দুই এজন শিক্ষাগুৰু ইয়াতো হয়তো আহি পাব পাৰে, গতিকে ভাল এটা পৰিৱেশ আহিব মোৰ এটা বিশ্বাস। থেংক ইউ। মই শ্ৰী ভূমিতা ডেকা, বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আমি যোৱা ডিচেম্বৰ মাহত শৈক্ষিক কাৰ্যসূচী অনুসৰি বঁটা খেল ধেমালি অনুষ্ঠিত হৈছিল আৰু বঁটা বিতৰণী অনুষ্ঠানটো আমি স্থগিত ৰাখিছিলোঁ। আমাৰ উদ্দেশ্য আছিল আমাৰ হৰিচিঙা সমষ্টিৰ পাৰিষদ BTCৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীদেৱক আমি আমাৰ বিদ্যালয়লৈ মাতি আনি সম্বৰ্ধনা জনাম, এই উদ্দেশ্যটো আছিল। ইমান দিনে আমি তেওঁক পোৱা নাছিলোঁ আৰু হঠাতে আমি তেওঁক পালোঁ, গতিকে সেই অনুযায়ী আজিৰ তাৰিখটোত অৰ্থাৎ 9/2/2026 তাৰিখে আমি তেখেতক নিমন্ত্ৰণ কৰি আনিলোঁ। আনি তেখেতে আমাক বিদ্যালয়ত উপস্থিত হৈ সময়মতে উপস্থিত হৈ অনুষ্ঠানটো সুকলমে চলাই নিয়াত সহায় কৰিলে আৰু তেখেতে বক্তব্যত আমাৰ বিদ্যালয়লৈকে এটা অনুদান আগবঢ়ালে, ৰিপেয়াৰিং গ্ৰেণ্ট এটা আগবঢ়ালে। আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতে
আমাৰ বিদ্যালয়লৈকে এটা অডিটৰিয়াম আগবঢ়াইছে আৰু সেইকাৰণে তেখেতক আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। তেখেতে যে আমাক আমাৰ সুবিধাখিনি বা অসুবিধাখিনি অৱগত কৰাৰ পিছত তেখেতে আমাৰ পৰিস্থিতিটো বুজি পায়, বিদ্যালয়ৰ যিখিনি আভ্যন্তৰীণ পৰিস্থিতি সেইখিনি বুজি পোৱাৰ পিছত তেখেতে আমাৰ বিদ্যালয়লৈকে যি ৬০ লাখ টকাৰ অনুদান আগবঢ়ালে আৰু প্ৰায় ৫০ লাখ টকাৰ অডিটৰিয়াম আগবঢ়ালে। সেইকাৰণে আমি তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও যাতে তেখেতে আমাৰ বিদ্যালয়লৈকে এটা ভাল দৃষ্টি ৰাখে, প্লাছ আমাৰ যিখিনি সমস্যা আছে, বিদ্যালয়ৰ যিবিলাক আভ্যন্তৰীণ আন্তঃগাঁথনিৰ যিবিলাক সমস্যা আছে সেইবিলাক আমি বিশ্লেষণ কৰি তেখেতক বুজাই দিছোঁ আৰু সেই অনুযায়ী তেখেতে আগবাঢ়িম বুলি প্ৰতিশ্ৰুতি দিছে। আনহাতে আমাৰ বিদ্যালয়খন মানে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈকে উন্নীত হোৱা এটা ষ্টেপত আছে। গতিকে সেই 10খন বিদ্যালয়ৰ ভিতৰত, ওদালগুৰি ডিষ্ট্ৰিক্টৰ 10খন বিদ্যালয়ৰ ভিতৰত আমাৰ বিদ্যালয়ৰ নামটো অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেখেতে সেইটো উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিব বুলি আমি আশাবাদী। আনহাতে আমাৰ বিদ্যালয়ত মাজতে শিক্ষকৰ অভাৱ হৈছিল, ছায়েন্স মেথছ টিচাৰৰ অভাৱ হৈছিল, কিন্তু এতিয়া জুন মাহত যি এপইণ্টমেণ্ট হ'ল, BTCৰ ফালৰ পৰা যি এপইণ্টমেণ্ট দিলে, সেই এপইণ্টমেণ্টত আমাৰ যোগ্য শিক্ষক মানে এক্সট্ৰা কেৰিকুলাৰ থকা শিক্ষকো আমাৰ বিদ্যালয়ত আহিছে। গতিকে আমি নথৈ আনন্দিত আৰু এই চেগতে মই BTC চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ বিদ্যালয়ত উপযুক্ত শিক্ষক নিযুক্তি দি আমাৰ বিদ্যালয়খনলৈকে এটা ভাল বাট দেখুৱাই দিছে। এই হিচাপতে অহাকালি যদি হাইস্কুল পৰীক্ষা হ'ব, সমগ্ৰ অসমবাসী BTCবাসী যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে কি আশীৰ্বাদ দিব? আমাৰ বিদ্যালয়ৰ পৰা অৰ্থাৎ আমাৰ IS ছাৰে আমাক এটা নিৰ্দেশনা দিছিল যে আমাৰ বিদ্যালয়খনৰ পৰা মানে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এটা ভাল ৰিজাল্ট হ'ব লাগে। গতিকে সেই অনুযায়ী তেখেতৰ পৰামৰ্শ অনুযায়ী চিলেকশ্যন টেষ্ট আমি পাতিছিলোঁ। যিখিনি অকণমান আমাৰ দুৰ্বল ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনিক আমি স্থগিত ৰাখি ভাল ল'ৰা ছোৱালীখিনিক আমি পৰীক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সেই অনুযায়ী আমাৰ বিদ্যালয়লৈ ল'ৰা ছোৱালীয়ে এটা ভাল ৰিজাল্ট আনিব বুলি আমি আশাবাদী আৰু গোটেই অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে পৰীক্ষা দিয়ক, পৰীক্ষাটো ভালে ভালে হৈ যাওক, কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো চেণ্টাৰত কোনো ধৰণৰ ব্যাঘাত নজন্মক, সকলো পিতৃ মাতৃ ল'ৰা ছোৱালীৰ প্ৰতি আশাবাদী। গতিকে ল'ৰা ছোৱালী যাতে ভাল হওক, গতিকে আগবাঢ়ি যাওক তেনে এটা আশা কৰিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীলৈকে মই আশীৰ্বাদ প্ৰদান কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক নতুন দিশেৰে। বৰ্ণিহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী কৰ্ম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে যিখিনি ল'ৰা ছোৱালী আছে, সেইসকল ছাত্ৰ ছাত্ৰী অভিভাৱকৰ উদ্দেশ্যে শিক্ষাত যদি অভিভাৱকসকলে গুৰুত্ব দিয়ে, বিদ্যালয়খন যদি দুপথে আগবাঢ়ি যায়, এইটো আপুনি কি ক'ব অভিভাৱকৰ উদ্দেশ্যে? আমাৰ এটা ধাৰণা আছে যে আজি কিছু বছৰ আগৰ পৰা, আগতে কিন্তু এই বিষয়টো নাছিল, কিছু বছৰ আগৰ পৰা মানুহৰ মনত এনেকুৱা এটা ধাৰণা আহিছে যে চৰকাৰী বিদ্যালয়বিলাকত পঢ়া নহয় বা চৰকাৰী বিদ্যালয়বিলাক দুৰ্বল, ঠিক এনেকুৱা এটা ধাৰণা আছে। কিন্তু সেইটো ধাৰণা বৰ্তমান ভুল ধাৰণা, কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি চৰকাৰী বিদ্যালয়ত অকল শিক্ষাই নহয় অন্যান্য দিশতো আমি আগবঢ়াই লৈ যাওঁ। কেতিয়াবা কি হয়, আমি চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই নিৰ্দেশনাবিলাক আকৌ যথেষ্ট জ্ঞানী শিক্ষাবিদসকলে এই নিৰ্দেশনাবিলাক তৈয়াৰ কৰে আৰু সেই অনুযায়ী আমি প্ৰতিটো কাৰ্যসূচী পালন কৰিব লাগে। অকল শিক্ষাৰ দিশত আগবাঢ়ি গ'লে নহ'ব, অন্যান্য যিবিলাক কো কাৰিকুলাৰ এক্টিভিটি আছে, আনকি আজিকালি সমাজত চলিবৰ কাৰণে যিবিলাক ব্যৱস্থা, জীৱনটো জীয়াই নিবৰ কাৰণে বহুত সংঘাতৰ সন্মুখীন হয় ল'ৰা ছোৱালীবিলাকে। গতিকে চৰকাৰী বিদ্যালয়বিলাকত সেই সংঘাতবিলাক প্ৰতিহত কৰিব পৰা ব্যৱস্থাৰে চৰকাৰে কিছুমান আমাক নিয়ম বান্ধি দিয়ে, সেই নিয়মবিলাক আমি পালন কৰিব লাগে। তেতিয়া পালন কৰিব লাগোতে কেতিয়াবা আমাৰ 7টা ক্লাছ হ'ব লাগে, তেতিয়া আমাৰ কেতিয়াবা 4টাহে ক্লাছ হয়, কাৰণ সেই 4টা ক্লাছ হয়, বাকীখিনি আমি শৈক্ষিক যিখিনি দিনপঞ্জীৰ কাম বা নিৰ্দেশনা সেইখিনি আমি কৰিব লাগে আৰু সেইখিনি কৰিলে দেখাত আজি ক্লাছ 4টা হ'ল, 7টা নহ'ল, কিন্তু ভৱিষ্যতে ল'ৰা বা ছোৱালীজনীয়ে বা ছাত্ৰ বা ছাত্ৰীজনীয়ে কি কৰে, ভৱিষ্যত জীৱনত চলি যাবৰ কাৰণে সুবিধা পায় বা জীৱনটো চলাই নিব পাৰে, সংঘাতবিলাক প্ৰতিহত কৰিব পাৰে। গতিকে মই একেষাৰে ক'ব খোজোঁ যে চৰকাৰী বিদ্যালয়বিলাক বেয়া নহয়,
আৰু চৰকাৰে যি নিযুক্তি প্ৰক্ৰিয়া নিকা নিযুক্তি প্ৰক্ৰিয়া দিছে সেই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শিক্ষকসকলে ভাল উপযুক্ত অৰ্হতা সম্পন্ন এক্সট্ৰা কেৰিকুলাৰ থকা যিবিলাক শিক্ষক আমাৰ এপইণ্টমেণ্ট হৈছে সেই শিক্ষকবিলাকে চৰকাৰী স্কুলত ভাল শিক্ষাদান দিব বুলি মই আশাবাদী আৰু এই চেগতে মই চৰকাৰক ধন্যবাদ জনাইছোঁ যে নিকা নিযুক্তিৰে চৰকাৰী বিদ্যালয়বিলাকত শিক্ষক নিযুক্তি দিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996